আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে মনোযোগেৰে শুনিব। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে শুনিবলগীয়া। এই ভিডিঅ'টো মিছ নকৰিব। ভিডিঅ'টো হ'ল চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ সময়ত আহাৰ কিয় নাখায়, মানিবলগীয়া নীতি নিয়মসমূহ শুনোৱা হওক। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাখিফল। আহক তেন্তে জানো সবিশেষ চন্দ্ৰগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ সময়ত খাদ্য নাখায় কিয়। বিশেষ তথ্য। ই এটা বিজ্ঞানসন্মত কথা। গ্ৰহণৰ সময়ত সূৰ্য পৃথিৱীৰ বহুখিনি অচৰ চাপি আহে, ফলত সূৰ্যৰ অতিবেগুনীয়া ৰশ্মি পৃথিৱীত পৰেহি, যিটো আমাৰ ৰশ্মি আমাৰ বাবে অপকাৰী। সেই ৰশ্মি খোৱা বস্তুৰ ওপৰত পৰিলে খাদ্য সামগ্ৰী বিষাক্ত হৈ পৰে। সেয়েহে গ্ৰহণত খাদ্য খাব নালাগে। আনকি গ্ৰহণ লগাৰ আগতেও ৰন্ধা বঢ়া বস্তু খাব নালাগে। গ্ৰহণৰ পাছত মানুহে গা পা ধুইহে আহাৰ গ্ৰহণ কৰিব লাগে। এইকেইটা কাৰণতে খালী চকুৰে গ্ৰহণ লগা দৃশ্য চাব নালাগে। চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণৰ সময়ত মানুহে আহাৰ নোখোৱাটোৰ পিছত বিজ্ঞান আৰু ধৰ্মীয় সংস্কৃতি দুয়োৰে কাৰণ আছে। ধৰ্মীয় আৰু পৌৰাণিক বিশ্বাস অনুসৰি গ্ৰহণক অশুভ বুলি মনা যায়। বিশ্বাস অনুযায়ী গ্ৰহণৰ সময়ত ৰাহু কেতু সূৰ্য বা চন্দ্ৰক গ্ৰাস কৰে। সেই সময়ত খোৱা বোৱা অশুচি বুলি ধৰ্মশাস্ত্ৰত কোৱা আছে। গ্ৰহণ শেষ হোৱাৰ পিছত গা পা ধুই ঘৰ পৰিষ্কাৰ কৰি তেতিয়াহে খাদ্য গ্ৰহণ কৰা নিয়ম আছে। বৈজ্ঞানিক পদ্ধতিত প্ৰাচীন যুগত সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ সময়ত অন্ধকাৰ ঠাণ্ডা পৰিৱৰ্তন হোৱাৰ বাবে খোৱা বস্তুৰ ওপৰত বেক্টেৰিয়া বাঢ়িবলৈ সহজ হৈছিল। সেয়েহে সুৰক্ষাৰ বাবে খোৱা খাদ্য নাখাবলৈ নিয়ম হৈছিল। ২ নম্বৰটো হৈছে ৰশ্মি বা বিকিৰণ। সূৰ্যৰ গ্ৰহণত বিশেষকৈ সূৰ্যৰ কিৰণ সোজাসুজিকৈ চকুত বা দেহত বেয়া প্ৰভাৱ পেলাব পাৰে। মানুহে বেলেগভাৱে সাৱধানতা অৱলম্বন কৰিবলৈ খোৱা বোৱা নিষেধ কৰিছিল। ৩ নম্বৰটো হ'ল গ্ৰহণৰ সময়ত আলোকতাপ কমি যায়, যাৰ ফলত খাদ্য শীঘ্ৰেই নষ্ট হোৱাৰ সম্ভাৱনা থাকে। সেইটোও এটাই কাৰণ আছিল। সহজ ভাষাত ধৰ্মীয় বিশ্বাসৰ সৈতে বিজ্ঞানৰ সুৰক্ষাৰ নিয়ম মিশ্ৰিত হৈ আছে। তথাপি বৰ্তমান বিজ্ঞানমতে গ্ৰহণৰ সময়ত আহাৰ নাখালে স্বাস্থ্যৰ কোনো ক্ষতি নহয়, কিন্তু পুৰণি পৰম্পৰা আজিও বহুতে মানি চলি আহিছে। গ্ৰহণৰ সময়ত মানিবলগীয়া নীতি নিয়মসমূহ হ'ল: ১ নম্বৰটো হ'ল আহাৰ নবনোৱা। গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই আহাৰ ৰন্ধা বঢ়া কৰা বন্ধ কৰা হয়। বেজী ব্যৱহাৰ নকৰা, কাটা ছিঙা কাম নকৰা, তোলা, সূতা, কাঁচি আদি ব্যৱহাৰ নকৰা, বাহিৰলৈ নোযোৱা, বিশেষকৈ সূৰ্যৰ গ্ৰহণত চকু সুৰক্ষিত ৰাখিবলৈ বাহিৰলৈ ওলাব নালাগে। শোওঁতা শুবলৈ মানা। গ্ৰহণৰ সময়ত শুব নাপায় বুলি ধাৰণা এটা আছে। পুৰণি আহাৰ পেলাই দিয়া। গ্ৰহণৰ আগতে ৰন্ধা খোৱা বস্তু গ্ৰহণ নকৰা। গ্ৰহণ শেষ হোৱাৰ পিছত গা পা ধুই নতুনকৈ আহাৰ প্ৰস্তুত কৰা। পবিত্ৰ পাঠ পূজা পাঠ কৰা। বহুতে গীতা, ৰামায়ণ, গায়ত্ৰী মন্ত্ৰ আদি জপ কৰে। তুলসী পাত খোৱা বস্তুত থৈ দিলেও খাদ্যবস্তু সংৰক্ষণৰ বাবে আৰু পবিত্ৰতাৰ বাবে ৰখা হয়। গ্ৰহণ শেষ হোৱাৰ পিছত কৰিবলগীয়া নিয়মসমূহ: গা ধোৱা। গ্ৰহণৰ পিছত পবিত্ৰ স্নান কৰা হয়। ঘৰ পৰিষ্কাৰ কৰা। ঘৰৰ বাহিৰৰ পৰা ভিতৰ ৰন্ধা ঘৰলৈকে আদি পৰিষ্কাৰ কৰা। পুনৰ আহাৰ গ্ৰহণ কৰা। তেতিয়া নতুনকৈ ৰান্ধি খোৱা হয়। দান ধ্যান। কিছুমান ঠাইত তৎকালীন সময়ত দান পুণ্য কৰা উত্তম বুলি মনা হয়। এইবোৰ সম্পূৰ্ণই ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা। বিজ্ঞানমতে গ্ৰহণত এই নিয়মবোৰ মানিব লাগিবই বুলি কোনো বাধ্যবাধকতা নাই। কিন্তু সুৰক্ষা আৰু পৰম্পৰাগত মান্যতাৰ বাবে আজিও
বহুতে পালন কৰি আহিছে আপোনালোকক চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণত যে খাদ্য খাব নাপায় তাৰ কাৰণসমূহ ব্যাখ্যা কৰিলোঁ আপোনালোকে শুনি কেনেকুৱা পালে জনাব ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ কিবা মতামত থাকিলে কমেণ্ট বক্সত জনাব যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এটি ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব যাতে যেতিয়াই মই এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপলোড কৰোঁ সৰ্বপ্ৰথমে আপুনি নটিফিকেশ্যনৰ দ্বাৰা চাব পাৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত ধন্যবাদ